ছাবস্ক্ৰাইব কৰক আৰু মই দিয়া ভিডিঅ'বোৰ ক্ৰম অনুসৰি পাই থাকিবলৈ বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। সেই উপলক্ষে সকলোকে নাৰী দিৱসৰ শুভকামনা জনাইছোঁ। আজি আহিছোঁ এটা অন্য বিষয় লৈ, আকৌ নাৰদ প্ৰসংগ, আকৌ নাৰদ। হয়, আজিৰ পৰা ঠিক এবছৰ আগৰ এই দিনটোতে মই প্ৰথম নাগাৰা নামৰ কাম কৰিছিলোঁ। নামটো আছিলে নাৰদৰ ত্যাগ পৰীক্ষা। শিল্পী আছিলে ভৱেন চন্দ্ৰ পাঠক। লক্ষণীয় কথা হ'ল যে যিটো সময়ত মই নাৰদৰ ত্যাগ পৰীক্ষা বাণীবদ্ধ কৰি ইউটিউবত আপলোড কৰিছিলোঁ, তেতিয়া মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ্ছ আছিলে মাত্ৰ 250 গৰাকীমান। আৰু নামটো আপলোড কৰাৰ কিছুদিনৰ ভিতৰতে আশ্চৰ্যজনকভাৱে মোক হতবাক কৰি ইমান ভিউৱাৰ্ছ হৈছিলে যে মই সঁচাকৈ হতবাক হৈছিলোঁ। আৰু এতিয়া কমেও 2,66,000 হৈছে। মই যোৱাকালি চাইছিলোঁ 2,66,000জন দৰ্শকে নামটো উপভোগ কৰিছে। আৰু আছে যথেষ্ট, ইয়াতকৈ বহুত বেছি হৈছে। বহুত মই চেনেলত চাইছোঁ ইয়াতকৈ বেছি ভিউৱাৰ্ছৰ নামো আছে আপলোড হৈ। কিন্তু মই গৌৰৱবোধ কৰিছোঁ এইকাৰণে যে 250 ছাবস্ক্ৰাইবাৰ্ছ থকা এটা চেনেলে কম দিনৰ ভিতৰতে 2.5 লক্ষৰো অধিক দৰ্শক পাবলৈ সক্ষম হোৱাটো এটা মোৰ কাৰণে সঁচাকৈ গৌৰৱৰ বিষয়। আৰু ইয়াত কৃতিত্বটো আচলতে পাঠকগৰাকীৰ। ভৱেন চন্দ্ৰ কলিতা সঁচাকৈ এগৰাকী খুব ভাল নাগাৰা নামৰ পাঠক, শিল্পী। তেওঁ যথেষ্ট জনপ্ৰিয়। তেওঁক বিচাৰি যথেষ্ট ফোন কল আহে, তেওঁ সময় দিব নোৱাৰে। ময়েই আমনি পাই যাওঁ কেতিয়াবা, মোলৈ ইমান ফোন আহে তেওঁক বিচাৰি। আৰু আছে এনেকুৱা, মই ক'ব নাযাওঁ যে ভৱেন চন্দ্ৰ কলিতাই অকল ভাল পাঠক আছে, বহুত আছে। মই নাম ল'ব বিচৰা নাই। তেওঁলোকৰ আশাহতীয়া প্ৰচেষ্টা, তেওঁলোকৰ কলাসন্মত নাম পৰিৱেশন শৈলী, এইবিলাকে সঁচাকৈ অসমৰ হোজা জনগণক যথেষ্ট, চহা জনগণক যথেষ্ট প্ৰভাৱিত কৰি আহিছে। অতি জনপ্ৰিয় হৈ আহিছে নাগাৰা নাম। মই এই দিশত থাকি মই আচলতে এই লাইনলৈ কেনেকৈ নিজে আহি গ'লোঁ মই নিজেই নাজানো। সৰুৰে পৰা নামৰ প্ৰতি খুব ৰাপ আছিলে। সৰুতে নামত যাব খুজিলে, নামদলৰ লগত যাব খুজিলে মোক ঘৰৰ পৰা যাবলৈ এলাউ কৰা নাছিলে। খুব কান্দিছিলোঁ, তথাপিও মোক যাব দিয়া নহ'ল। মই এদিনো গৈ নাপালোঁ নামত বাহিৰলৈ। গাঁৱতে পাঠক আছিলে, আমাৰ চুবুৰীত বলিন চন্দ্ৰ দাস। তাৰপিছত তেখেতো খুব ভাল পাঠক আছিলে। মেদিনী চৌধুৰী ডাঙৰীয়া হতৰ সমসাময়িক আছিলে। তেওঁ পিছত চাকৰি সূত্ৰে অৱসৰ ল'ব লগা হয় পাঠক কামৰ পৰা, পাঠকৰ দায়িত্বৰ পৰা। তেওঁৰ লগত নামলৈ যাবলৈ খুব কান্দিছিলোঁ। মই যাবলৈ সুবিধা পোৱা নাছিলোঁ। গাঁৱলৈ নিমন্ত্ৰণ হৈ অহা পাঠকসকলক মই চোৱাৰ সুযোগ পাইছিলোঁ, কিন্তু আমাৰ চুবুৰীটো আছিল তেনেই দুখীয়া। তাত ডাঙৰ নাম জ্বলা পাঠকৰ আগমন খুবেই কম হৈছিলে। দূৰলৈতো যাব নোৱাৰোৱে। এবাৰ ৰূপেন পাঠকক চোৱা মনত আছে সৰুতে, ৰূপেন ডেকা ডাঙৰীয়াক। তেখেত এতিয়াও সক্ৰিয় হৈয়ে আছে। তাৰ বাহিৰে মোৰ তেনেধৰণৰ নাম চোৱাৰ সৌভাগ্য আজিলৈকে হোৱা নাই। কৈলাশ পাঠক ডাঙৰীয়াৰ নাম চোৱাৰ সৌভাগ্য হোৱা নাই, ৰামচৰণ ভৰালীৰ নাম চোৱাৰ সৌভাগ্য হোৱা নাই স্বচক্ষে। এয়া সঁচাকৈ মানে আচৰিত হ'বলগীয়াই কথা। তথাপি মোৰ দূৰৰ পৰাই শুভেচ্ছা আছে। বিভিন্ন কাৰণত মই এতিয়া নোৱাৰোঁ, মোৰ যথেষ্ট ব্যস্ততাও আছে, অলপ শাৰীৰিক সমস্যাও নোহোৱা নহয়, সেইটো জনাসকলে জানে। গতিকে মই আজি চেলিব্ৰেট কৰিছোঁ প্ৰথম নামটো আপলোড কৰা দিন হিচাপে। আজিৰ দিনটো মোৰ ভাল লাগিছে। চাই দেখিছোঁ 2.5 লক্ষৰো ওপৰ ভিউজ হৈছে। আগলৈ এনেদৰে মৰম কৰি যাব। ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িছে, আপোনালোকৰ মৰম পাইছোঁ। এই চেগতে নামটোৰ প্ৰথম পাতনিখিনি মই বজাই দিছোঁ, বাজিয়ে আছে নেপথ্যত, আপোনালোকে শুনিছে। গতিকে আশীৰ্বাদ কৰক, এনেদৰে আগবাঢ়িম। আৰু আপোনালোকেও নাম সংস্কৃতিৰ প্ৰতি একাত্মভাৱে যেনেদৰে লাগি আছে, আগলৈ এই একাত্মতা চলি থাকক, কোনো গুণে নকমক, বৰঞ্চ বাঢ়ক। আৰু প্ৰায়ে শুনিবলৈ পাওঁ
কিছুমান অপসংস্কৃতিয়ে নাগাৰা নামকো গ্ৰাস কৰাৰ মানে চল চাই থাকে, আচলতে চল চাই থাকে। কিন্তু আটাইতকৈ সুখৰ কথা যে কিছুমান আমাৰ যিসকল পাঠক, বেছিভাগ গৰিষ্ঠ সংখ্যক পাঠক পালি বা নাগাৰা নাম শিল্পৰ লগত যিবিলাক জড়িত মানুহ আছে, সংস্কৃতিৰ লগত জড়িত নাগাৰা নাম সংস্কৃতিৰ লগত জড়িত যিখিনি মানুহ আছে বৰ্তমানলৈ, সেইখিনি বেছিভাগ মানুহে কিন্তু অপসংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰা মানুহ, কিবা দেখিলে তুলি ধৰা মানুহ। অলপতে পাইছিলোঁ নাগাৰা দাঁতেৰে কামুৰি ঘূৰোৱা বা কিবা কিবি, এইবিলাক আচলতে যিহেতু নাম এটা মাংগলিক অনুষ্ঠানত বিশেষকৈ পৰিৱেশন কৰা হয়, গতিকে ঈশ্বৰৰ ওচৰত ই এক প্ৰাৰ্থনাহে। এই প্ৰাৰ্থনাক আমি কলাৰ ৰূপ দিছে শংকৰ গুৰুজনাই, আৰু আমাৰ চলি অহা যিটো ধাৰা, সিয়ে এক কলাৰ ৰূপ দিছে এই প্ৰাৰ্থনাক। এয়া উপাসনা সংগীতহে আছিলে, উপাসনা সংস্কৃতি। এই উপাসনা সংস্কৃতি পৰিৱেশন কৰিবলৈ যাওঁতে আমি অকণমান তাত যদিও কলা আমি তাত সানিব লাগিব, ঢালিব লাগিব, কলাসন্মতভাৱে তাক পৰিৱেশন কৰিব লাগিব, কিন্তু তথাপি চাব লাগিব যাতে ই বজৰুৱা হৈ নাযায়। এটা একদম সুখৰ কথা আমি উপলব্ধি কৰোঁ, আমাৰ সকলোতে বিজতৰীয়া কিছুমান মানে বস্তু সোমাই গৈছে, কিন্তু নাম খুব নিভাঁজ হৈ আছে। এই নিভাঁজ হৈ থকা এইটো যিটো নামৰ চৰিত্ৰ, ইয়াক যাতে কোনো কলুষিত কৰিব নোখোজে, তাৰ বাবে সকলোলৈকে মই কৰজোৰে আবেদন জনাইছোঁ। যদিও মই নামৰ পাঠক নহয়, পালি নহয়, মই নামৰ একান্ত ভক্ত। নাম শুনি ভাল পাওঁ, নাম শুনি টোপনি যাওঁ, মোবাইলত নাম দিওঁ, ৰাতি বাজি থাকে, মই টোপনি গৈ থাকোঁ, কেতিয়াবা সপোনতে নাম চাই থাকোঁ। গতিকে আশা কৰিছোঁ আপোনালোকৰ সঁহাৰি আজিৰ দৰে সদায় পাই থাকিম, পামেই। মই আশা নহয়, এয়া সঁচা কথা, পাই আহিছোঁ। আপোনালোকৰ মৰম ফোন কলবিলাক আহে, কেতিয়াবা ব্যস্ততাৰ কাৰণে কাৰোবাৰ ফোন ধৰিব নোৱাৰোঁ, কেতিয়াবা অকণমান কঠুৱাও হয়, কৈ দিয়াত কিবা কিবি হৈ থাকোঁ, তাৰ কাৰণে দোষ নধৰিব। আপোনালোকৰ ভাই বুলি, দাদা বুলি খুব ধুনীয়াকৈ আঁকোৱালি লৈছে, লৈ থাকিব। আজিলৈ এৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, নামবিলাক শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান শ্বেয়াৰ কৰে সিমানে যাব। আৰু এই ভইচ অফ RDSৰ বাহিৰেও বিভিন্ন নামৰ চেনেল ওলাইছে, সেইবিলাকো চাব আপোনালোকে, সেইবিলাকো উৎসাহিত কৰিব। এইবিলাক আমাৰ নিজৰ বস্তু, বহুত পাব, বিজুতিৰে বহুত কথাৰ চেনেল পাব, কিবা চাব, সেইবিলাকো চাব। কিন্তু আমাৰ এই ধৰণৰ নাম, লোকসংগীতক গুৰুত্ব দিয়া, আমাৰ অসমৰ কৃষ্টি সংস্কৃতিক গুৰুত্ব দিয়া চেনেলবিলাক চাবলৈ যত্ন কৰিব। কিবা ভুল হ'লে, কিবা বেয়া পালে আপোনালোকে দিহা পৰামৰ্শ দিব, গালি পাৰিব, মৰমেৰে গালি পাৰিব, গঠনমূলক দৃষ্টিভংগীৰে গালি পাৰিব, তেতিয়াহে যদি আমি কিবা এটা কৰিব পাৰোঁ, নহ'লে বিজুতিৰে গৈ থাকিব। এনেকৈ ছ'চিয়েল মিডিয়াত আপোনালোক যদি সক্ৰিয় নহয়, ইউটিউব বা কিবা কিবি যিবিলাক প্ৰযুক্তি ওলাইছে, সেইবিলাকত যদি আমাৰ সংস্কৃতিবিলাক উপস্থাপন নহয়, এইবিলাক আজি এইটো ভিডিঅ' দিছোঁ, গোটেই বিশ্বই চোৱাৰ এটা প্লেটফৰ্ম এখন। গতিকে আমাৰ সংস্কৃতি, আমাৰ জাতি মাটিৰ কথাবিলাক যদি আমি এনেদৰে তুলি নধৰোঁ আৰু আমি ছাপোৰ্ট নকৰোঁ, তেনেহ'লে নিশ্চয় আমি পিছ পৰি ৰৈ যাম ক'ৰবাত কেনেবাকৈ হ'লেও। গতিকে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। এৰিছোঁ, ধন্যবাদ। কুশলে থাকক, ভালে থাকক দেই। শংকৰ মাধৱ নামৰে পাতিলা খেলা, বৈকুণ্ঠৰে পৰা হৰিৰ নাময়ানী ভাৰতে প্ৰচাৰ কৰিলা। শংকৰ মাধৱ Kunda
যে হৰিৰ নাম বৈকুণ্ঠে আছিলা ও দেৱগণে পাই তাংক লুকুৱাই ৰাখিলা শংকৰ মাধৱে পাই শংকৰ মাধৱে পাই নমাই আনিলা শংকৰ